কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, নিউজ নর স্টুডিওত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওহক কি আছে আজি আমাৰ সংবাদ। যোৰহাটত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ মত প্ৰকাশ সংবাদ মাধ্যমৰ আগত। নিউজ নর এক ৰিপোৰ্ট। যোৰহাটত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত। উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে জিলাখনত PMY গৃহ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পৰ্কে বুজ লোৱাৰ লগতে বিভাগীয় অন্যান্য কামৰ ক্ষেত্ৰত লয়। আমি বিশেষকৈ যেহেতু আমি প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা যেহেতু ইতিমধ্যে ভাৰত চৰকাৰে আমাক ইতিমধ্যে 28 লাখ ঘৰ দিছিলে আৰু 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 21 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু এই 21 লাখ ঘৰৰ যদি মই পৰিসংখ্যা দিব যাওঁ, আমি যেতিয়া 2016 চনৰ পৰা 21 চনলৈ আমি প্ৰায় 4 লাখ ঘৰহে কমপ্লিট কৰিছোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীসকলৰ সহযোগত আমি 4 বছৰত 16 লাখতকৈ অধিক আমি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ 7 লাখ ঘৰ নিৰ্মাণ কাৰ্য চলি আছে, আৰু যাৰ বাবে যাতে এই 7 লাখ ঘৰ যাতে আমি অক্টোবৰ মাহৰ ভিতৰত যাতে কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰতিখন জিলাত বা ব্লকত মই পৰ্যালোচনা কৰি আছোঁ। কাৰণ কিয় আমি যদি ঘৰ যদি নতুন খুজিবলৈ যাওঁ, এতিয়া প্ৰায় আমি আমাৰ ছাৰ্ভে মতে প্ৰায় 70,000 ঘৰ পুনৰ যোৰহাট জিলাত দিবলগীয়া আছে। এতিয়া 70,000 হয়তো নহ'বগৈ পাৰেগৈ, তথাপি যিমানে নাথাকক কিয় যাতে পূৰ্বৰ ঘৰখিনি 28 লাখ ঘৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, যাৰ কাৰণে আমি প্ৰতিখন জিলাতে মই পৰিভ্ৰমণ কৰি আছোঁ। আৰু ইয়াতে অন্য জিলাতকৈ পাৰফৰ্মেঞ্চ যোৰহাট জিলাৰ পাৰফৰ্মেঞ্চ খুব বহু ভাল। আনকি যিটো ষ্টেট এভাৰেজতকৈ ইয়াতে আমাৰ ভাল, বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত। এনেকুৱাকৈ MGNৰ ক্ষেত্ৰতো কাম বৰ সম্পূৰ্ণ কৰিছে। অমৃত সৰোবৰৰ 2-এটা কামৰ বাহিৰে বাকীবোৰ ছাকচেছ হৈছেগৈ। আৰু ঠিক তেনেকুৱাকৈ আমাৰ মাননীয় বিধায়ক আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই তেখেতে ছিগনেচাৰ স্কীমৰ জৰিয়তে 10 কোটি টকা দিছিলে টুৰিজিমৰ কাৰণে, আৰু সেইটো কামো প্ৰায় শেষ হোৱাৰ সম্পূৰ্ণ কথাত আহিছে। গতিকে এনেকুৱা যদি সামগ্ৰিকভাৱে যদি চাব যায়, যোৰহাট জিলাখনৰ পাৰফৰ্মেঞ্চ বহু বেটাৰ অন্য জিলাতকৈ। কাৰণ কিয় মই অসমৰ 35খন জিলা ভ্ৰমণ কৰিছোঁ। মই কেইমাহমান আহিব পৰা নাছিলোঁ যোৰহাটত। যোৰহাটৰ পাৰফৰ্মেঞ্চ খুব ভাল দেখি মোৰ ভালে লাগিছে। তথাপি আমি ইয়াতে প্ৰায় আকৌ 8,000 ঘৰ আমি কৰিবলগীয়া আছে। এই 8,000 ঘৰ আমি ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত শেষ কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগন্ত ছেপ্টেম্বৰ যিটো BTAD ইলেকশ্যন, তাত যিহেতু আপোনালোকে একক পক্ষে খেলিব, কি আশা কৰিব পৰা যায় যিহেতু আগন্ত আৰু এমাহ বাকী আছে? তাৰপিছত BTADৰ নিৰ্বাচনত ইতিমধ্যে মই যোৱাকালিও বাক্সাৰ এখন সভা কৰিছোঁ। আমি VCDCয়ে সভা কৰি আহিছোঁ। একেবাৰে আমি মাইক্ৰ' লেভেলত আমি নিৰ্বাচনৰ কাম কৰি আহিছোঁ। আৰু যিহেতু আপোনালোকে জানে যে BTADৰ এটা সময়ত আমি তাত সোমাব পৰা নাছিলোঁ, এটা সময়ত আমাৰ 1খন আছিলে। যোৱাবেলি আমি 1খনৰ পৰা 9খন আহিলে, আৰু এইবেলি 9খনৰ পৰা 18খন, অতিক্ৰমে 18খন হ'ব বুলি মই আশাবাদী। আৰু আমি অকলে নিৰ্বাচনত যুঁজিম, আৰু পৰৱৰ্তী সময়ত যাৰ ফলাফল ভাল হয় আমি তেওঁলোকৰ লগত আমাৰ মিত্ৰতা থাকিব। এই বিষয়টো অৱশ্যে ৰাষ্ট্ৰীয় সমিতি বা ৰাজ্যিক সমিতিহে সিদ্ধান্ত ল'বগৈ। কিন্তু এই পৰ্যন্ত আমি প্ৰতিটো সমষ্টিত যাতে অকলশৰে যুঁজিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি প্ৰতিটো পৰিষদীয় সমষ্টিত একোজনকৈ তত্ত্বাৱধায়কক দায়িত্ব দিছিলোঁ। 5গৰাকী মন্ত্ৰীক 5খন জিলাত দায়িত্ব প্ৰদান কৰা হৈছে, আৰু প্ৰতিগৰাকী ব্যক্তিয়ে দিনে নিশাই তাত কাম কৰি আছে। মই ভাবোঁ যে 18খনতকৈ অধিক আমি চিট পাম বুলি আমি আশাবাদী। এই আঞ্চলিক পঞ্চায়ত গঠন কৰাৰ পাকখনত যি আঞ্চলিক পঞ্চায়ত গঠন হৈছে, তাৰ ফলত অগপ আৰু বিজেপিৰ মাজত সংঘাত সৃষ্টি হৈছে। এই সংঘাতসমূহ নিৰাময়ৰ কাৰণে কিবা দুৰ্ভাগ্যভাৱে পদক্ষেপ গ্ৰহণ কৰিব পাৰিম? মই যিহেতু দলীয় দায়িত্বৰ বাবে ইয়াতে অহা নাই, মোৰ দলীয় দায়িত্ব আজি এটাই আছে। খন্তেক পিছতে মই আমাৰ বিজেপিৰ কাৰ্যালয়ত যামগৈ। আৰু জিলা পৰিষদ গঠন সন্দৰ্ভত মোক দায়িত্ব প্ৰদান কৰিছে। মোক যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ এই 5খন জিলাত যাতে সুন্দৰকৈ জিলা পৰিষদৰ যাতে চেয়াৰমেন, ভাইচ চেয়াৰমেন যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ কাৰণে মোক দায়িত্ব প্ৰদান কৰিছে দলে। এতিয়া খন্তেক পিছতে মই দলৰ লগত সেই বিষয়ে আলোচনা কৰিম। গতিকে বাকী আঞ্চলিক পঞ্চায়তত অগপ বিজেপিৰ ক'ত কি হৈছে মই গম পোৱা নাই।
যিহেতু আগন্তুক নিশ্চিত ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ মিত্ৰতা যিহেতু থাকিবই, তো ক'ৰবাত সৰু সুৰা যদি ক'ৰবাত কিবা আছে সেইখিনি আমি দুয়োটা দলে নিশ্চিত ওপৰত আমি শুধৰাব লাগিব। আপুনি পঞ্চায়ত এলেকাত বসবাস কৰে কৃষিজীৱী জনসাধাৰণ, কিন্তু দেখা গৈছে যে এতিয়া মূৰত মানে পানীৰ বাবে বহুত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে। আপোনাৰ বিভাগ নহয় যদিও জলসিঞ্চন বিভাগটোৰ ওপৰত আপুনি কিবা ব্যৱস্থা লৈছে নেকি বা কথা পাতিছে নেকি? যিহেতু এতিয়ালৈকে পানীলৈ আজি যিহেতু মই যোৰহাটৰ পৰা মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়ৰ পৰা কেবিনেটত আছিলে, মই যোৰহাটৰ পৰা আছিলোঁ কেবিনেটত, আৰু ইয়াৰ আগৰখন কেবিনেটতো সিদ্ধান্ত লোৱা হৈছিলে যে যিসমূহ কৃষকে তেনেকুৱাকৈ চিৰিয়াল ফাট দিলে মাটিবোৰ তেওঁলোকক আগন্তুক দিনত SDF-ৰ জৰিয়তে আমি স্থানীয় 10% আমি ফাণ্ড দিব পাৰোঁ। কিন্তু মই ভাবোঁ যে এইটো সমস্যাটো লাহে লাহে কমি আহিছে, কাৰণ কিয় বিশেষকৈ বজালী অঞ্চল আৰু বাক্সা অঞ্চলত একেবাৰে খেতি কৰিব পৰা অৱস্থা নাছিলগৈ, কিন্তু যোৱা 3 দিন ধৰি বৰষুণ দিয়াৰ ফলস্বৰূপে তাত এতিয়া ইতিমধ্যে ধান খেতি আৰম্ভ হৈছেগৈ। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু ইতিমধ্যে কৈছে যে ফচল বীমা আঁচনি, গতিকে যিসকলে ফচল বীমা আঁচনিত তেওঁলোকৰ নাম নথিভুক্ত কৰা আছে তেওঁলোকে ফচল কৰিব নোৱাৰিলেও তেওঁলোকে ফচল বীমাৰ জৰিয়তে আগন্তুক টকা পাব। আৰু যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিৰ জৰিয়তে কোটি কোটি মানুহক যিহেতু কৃষক সন্মান যোজনাই হওক বা ফচল বীমা যোজনাতে উপকৃত কৰি অহাৰ উপৰিও যিহেতু আমি এইবাৰ ধানৰ কথাটো লৈ পেলাই প্ৰথমতে ময়ো উদ্বিগ্ন আছিলোঁ, মুখ্যমন্ত্ৰী উদ্বিগ্ন, কিন্তু এতিয়া এটা আশাৰ বতৰ আহিছে, যিহেতু এতিয়া মানুহে খেতি কৰিব পৰা এটা পজিশ্যন আহিছে। আৰু সেইকাৰণে আমি দেখিছোঁ যে যিহেতু পূৰ্বতে মই 4 বছৰ আগতে মই ধান নিজে বিক্ৰী কৰিছিলোঁ, মই 1250 টকাকৈ বিক্ৰী কৰিছিলোঁ। কিন্তু মই যেতিয়া ফুড এণ্ড চিভিল ছাপ্লাই বিভাগৰ মন্ত্ৰী আছিলোঁ, আমি তেতিয়া প্ৰতিখন ঠাইত প্ৰায় 180টা ধানৰ মিল স্থাপন কৰিলোঁ। আমি 180টা পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ, 180টা গোডাউন কৰি পেলাই আমি কৃষকক এতিয়া আমি প্ৰায় 5,500 টকাকৈ দিবলৈ আমি সক্ষম হৈছোঁ। এতিয়া মোদী ডাঙৰীয়াই কৈ আছিল যে কৃষকৰ ইনকাম দুগুণ হ'ব লাগিব, আৰু সেইটো বাস্তৱত এতিয়া সেইটোৱে হৈছে, কাৰণ পূৰ্বতে কৃষকে 1250 টকা পাইছিলে আৰু এতিয়া 5,000 টকা আজি পাবলৈ সক্ষম হৈছে। গতিকে এই যে টকাটো 2550 টকা পাবলৈ সক্ষম হৈছে। গতিকে এই যে ধানৰ দাম বাঢ়িলে তাৰ লগে লগে আমি সৰিয়হৰ ক্ষেত্ৰতো পূৰ্বতে সাধাৰণতে বজাৰত 4,000 টকাকৈ বিক্ৰী কৰে, কিন্তু এতিয়া আমি সৰিয়হ প্ৰকিউৰমেণ্ট চেণ্টাৰৰ জৰিয়তে আমি 6,450 টকাকৈ আমি সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছোঁ। ভাৰত চৰকাৰে আগবঢ়োৱা 28 লাখ ঘৰৰ 21 লাখ সম্পূৰ্ণ হৈছে। 7 লাখ গৃহ ইতিমধ্যে নিৰ্মাণ হৈ আছে। প্ৰায় 70,000 ঘৰ যোৰহাটত দিবলৈ বাকী আছে। এনেদৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। PMOই গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যোৰহাটৰ পাৰদৰ্শিতা ভাল বুলি মন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। লগতে তেখেতে জানিবলৈ দিয়ে যে BTR নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি সোমাব পৰা নাছিল, তাত যোৱাবাৰ 9খন আসন পাইছিল আৰু এইবাৰ 18খন হ'ব বুলি আশা প্ৰকাশ কৰে। অকলে যুঁজ দিব বুলি তেখেতে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।